রেজাউল করিম সরকারের যে কথাখন কইছে শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই, শিৱসাগৰক ধুবুৰী বানাবো, ধুবুৰীক শিৱসাগৰ বানাবো, তিনিচুকীয়াক ডিব্ৰুগড় বানাবো, ডিব্ৰুগড়ক শিৱসাগৰ বানাবো। যিয়ে নহওক, যি বানাওক, এইটো কথা নহয়। আচল কথা হৈছে যে আমি কি বুজি পাইছো এই কথাটোত। আমি অতি দুখ পাইছো, আসলে দুখ পাইছো, কিন্তু কিয় দুখ পাইছো এইটো মই জানাই নাই। মই নিউজত শুনিছো শিৱসাগৰক ধুবুৰী বানাবো, ধুবুৰীক শিৱসাগৰ বানাবো, এইকাৰণে মই দুখ পাইছো। এইটোই কথা হ'ল না। বেয়া লাগিছে মোৰ কথাখন, মই জানো বেয়া লগারই কথা, কিয়নো আমি এটা কথা শুনিলেই মানে মোৰ কাণখন চিলনি লৈ গৈছে। মানে কাণ আছে নে নাই হাত নেদিও, কিন্তু চিলনিৰ পিছত মই দৌৰি আছো। এইটো কাম কৰিব নালাগে, কিয়নো ৰেজাউল করিম চৰকাৰে যেটো কথা কৈছে যে ধুবুৰীক শিৱসাগৰ বানাবো, শিৱসাগৰক ধুবুৰী বানাবো, তাৰ কাৰণ এইটোই নেকি যে যেটো ব্ৰহ্মপুত্ৰ নদী আছে ধুবুৰীত, সেইটো শিৱসাগৰৰ মাজেদি যাব, গৈ কিনে আপোনাৰ কাজিৰঙা পাহাৰৰ ভিতৰত গৈ আপোনাৰ ব্ৰহ্মপুত্ৰ নদী নৈখন সোমাব। এইটো হৈছিল নেকি কথা, যে যিখন উচ্ছেদ ধুবুৰী চলিব সেই উচ্ছেদখন শিৱসাগৰতে চলাব লাগে, তিনিচুকীয়াতে চলাব লাগে, ডিব্ৰুগড়তে চলাব লাগে কংগ্ৰেছ চৰকাৰ অহাৰ পিছত। এইটো কথা আছিল নেকি? এইটো নাছিল। কথা আছিল যে শিৱসাগৰ তিনিচুকীয়া যেনেকৈ আগবাঢ়ি আছে, আমি ধুবুৰীক হাতে হাত মিলাই মানে তেনেকৈ আগবাঢ়ি লৈ যাম। এইটো উদ্দেশ্য আছিল ৰেজাউল করিম সরকারের। কিন্তু আপোনালোকে রাজনীতি কৰি আছে এইটো কথা লৈ, যে রেজাউল করিমে কৈছে যে শিৱসাগৰক ধুবুৰী বানাব, কাৰণ ব্ৰহ্মপুত্ৰ নৈখন শিৱসাগৰৰ মাছ দি যাব, যেটো শিৱসাগৰৰ মেইন মানে চহৰ আছে, চহৰৰ মাছ দি যাব ব্ৰহ্মপুত্ৰ নৈ, গৈ পিনে মানে শিৱসাগৰ একদম ধ্বংস হৈ যাব, একো নাথাকে শিৱসাগৰৰ। আপুনি এইটোই বুজিছে না। মানুহৰ মাজত কথা কওঁতে অলপ ইফাল ইফাল হ'ব পাৰে, কিন্তু তাৰ কথাটোৰ উদ্দেশ্যটো কি আছিল এইটো আমাক জানিব লাগিব। উদ্দেশ্য নাজানি আমাক কথাটো কৈছে হৈছে।